হয়, আজি বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা আৰু বিশ্বকৰ্মা পূজাক লৈ এতিয়া উখল মাখল পৰিৱেশ সমগ্ৰ ৰাজ্যত আৰু বিপৰীত কৰি থকা নাই গোৱালপাৰা জিলাৰ দুধনৈত। আৰু দুধনৈত দেখিবলৈ পোৱা গৈছে যে আচলতে বিভিন্ন যি অনুষ্ঠান প্ৰতিষ্ঠান আছে বা যি গেৰেজ আছে, গাড়ীসমূহৰ যি গেৰেজ বা যি উদ্যোগ আছে, সেই উদ্যোগসকলত আচলতে দেখিবলৈ উদ্যোগ যি আছে আচলতে সেই উদ্যোগত ৰাতিপুৱাৰ পৰাই আচলতে শ্ৰী বিশ্বকৰ্মা পূজা উদযাপন কৰা দেখিবলৈ পোৱা গৈছে। আৰু মই এই মুহূৰ্তত উপস্থিত আছোঁ দুধনৈ ই ৰিক্সা সন্থা আৰু মালিক কল্যাণ সন্থাই আয়োজন কৰা বিশ্বকৰ্মা পূজাৰ উপস্থিত আছোঁ। প্ৰথমতে ইয়াৰ পৰিৱেশ দেখুৱাম। ৰাতিপুৱাৰ পৰা এক আধ্যাত্মিকতাই বিৰাজ কৰিছে জনমন্দিৰ প্ৰাংগণত, কিয়নো আচলতে যি দুধনৈ ই ৰিক্সা সন্থা আৰু যি মালিক কল্যাণ সন্থা আছে, এই মালিক সন্থাই আচলতে তেওঁলোকে দিনজোৰা কাৰ্যসূচীৰে আচলতে শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজাৰ আয়োজন কৰিছে দুধনৈ জনমন্দিৰৰ আৰু প্ৰাংগণত। আৰু জনমন্দিৰ দেখিবলৈ পোৱা গৈছিলে ৰাতিপুৱাৰ পৰাই যি পূজা, সেই পূজা আৰম্ভ হৈছে আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে আয়তীসকলে তেওঁলোকে নাম জোৰা দেখিবলৈ পোৱা গৈছে। এক উখল মাখল পৰিৱেশ, এক আধ্যাত্মিকতাই বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে ৰাতিপুৱাৰ পৰাই, কিয়নো আচলতে যিহেতু আজি বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা আৰু দেখিবলৈ পোৱা গৈছে দুধনৈ যি অনুষ্ঠান প্ৰতিষ্ঠান আছে, সেই অনুষ্ঠান প্ৰতিষ্ঠানসমূহতো দেখিবলৈ পোৱা গৈছে অনুষ্ঠান প্ৰতিষ্ঠানৰ ৰাতিপুৱাৰ পৰা আচলতে বিশ্বকৰ্মা পূজাৰ পৰা দেখিবলৈ পোৱা গৈছে এক আধ্যাত্মিকতাই বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। যি ই ৰিক্সা সন্থা তেওঁলোকে প্ৰতি বছৰে উলহ মালহেৰে তেওঁলোকে উদযাপন কৰি আহিছে শ্ৰী বিশ্বকৰ্মা পূজা। আৰু ৰাতিপুৱাৰ পৰাই দেখিবলৈ পোৱা গৈছে দুধনৈ জনমন্দিৰৰ প্ৰাংগণত আচলতে ৰাতিপুৱাৰ পৰাই পূজা অৰ্চনা কৰা দেখিবলৈ পোৱা গৈছে। উদ্যোক্তাসকল আছে, তেওঁলোকৰ সৈতে কথা জানিবলৈ চেষ্টা কৰিম। আৰু ৰাতিপুৱাৰ পৰাই আচলতে নামদল যি পূজা, সেই পূজা আৰম্ভ হৈছে। আপোনালোকে ৰাতিপুৱাৰ পৰা পূজা আয়োজন কৰিছে? হয়, ৰাতিপুৱা আমাৰ 6 বজাৰ পৰাই আমাৰ পূজা আৰম্ভ কৰি আছোঁ। প্ৰথমতে আমি চাফাই অভিযান চলালোঁ। চাফাই অভিযানৰ পিছতে আমি পূজা আৰম্ভ কৰিলোঁ 9 বজাৰ পৰা। 9 বজাৰ পৰা পূজাৰীয়ে পূজা কৰি পেলাই এতিয়া বৰ্তমান পূজা সমাপ্ত হৈছে। এতিয়া আইনাম আৰম্ভ কৰিছোঁ আমি। আইনামৰ পিছতে আমাৰ আৰু এটা কীৰ্তন পাৰ্টি দল আছে। কীৰ্তন পাৰ্টি দলৰ পিছতে আমাৰ হ'ব একটা গোৱাবাৰীৰ পৰা আমি এটা মহিলাৰ নাম দল নিমন্ত্ৰণ কৰিছোঁ। ঠিক 5 বজাৰ লগে লগে এটা আমি সদৌ ৰঙিয়াৰ পৰা হিমাশ্ৰী ডেকা নাগাৰা নামৰ এটা নাম পাৰ্টি নিমন্ত্ৰণ কৰিছোঁ। এটা বিশেষ আকৰ্ষণ হিচাপে ৰাখিছোঁ তাক আমাৰ ইয়াত। আৰু লগতে আমি আমন্ত্ৰিত অতিথি সকলোক বহুতক নিমন্ত্ৰণ জনাইছোঁ। আমন্ত্ৰিত অতিথি যেনেকৈ আমাৰ দুধনৈ আমাৰ ৰাভা আছং সাহিত্য শিক্ষা পৰিষদৰ টংকেশ্বৰ ৰাভা ডাঙৰীয়াক আমি নিমন্ত্ৰণ জনাইছোঁ। লগতে আমাৰ সমজিলাৰ আয়ুক্ত আমাৰ নুপুৰ ৰঞ্জন ছাৰক আমি নিমন্ত্ৰণ জনাইছোঁ ইয়াতে। আৰু লগতে আমাৰ অচি ছাৰো আহিব ইয়াতে। আৰু আমাৰ উপাধ্যক্ষ বাইদেউকো আমি ৰাভা আছং সাহিত্য শিক্ষাৰ উপাধ্যক্ষ বাইদেউকো আমি ইয়াতে নিমন্ত্ৰণ জনাইছোঁ। তেখেতলোকো আহিব খন্তেক পিছতে। আপোনালোকে ই ৰিক্সা সন্থা আৰু কল্যাণ ই ৰিক্সা মালিক দুধনৈ ই ৰিক্সা মালিক আৰু দুধনৈ ই ৰিক্সা মালিক আৰু চালক কল্যাণ সংস্থাৰ উদ্যোগত যে আয়োজিত আমি এই বিশ্বকৰ্মা পূজাতে আয়োজন কৰিছোঁ। প্ৰতি বছৰে আমি 6 বছৰে পালন কৰি আহিছোঁ। গতিকে এই পূজাত এইবাৰ আমি দুধনৈ জনমন্দিৰ প্ৰাংগণত উলহ মালহেৰে কিছু আমি আয়োজন কৰিছোঁ। গতিকে ইয়াত আমাৰ ইতিমধ্যে আমাৰ পূজা অৰ্চনা হৈ গ'ল। এই আমাৰ আয়তীসকলৰ আমন্ত্ৰিত নাম দল চলি আছে। তাৰপিছত পৰৱৰ্তী সময়ত আমি ইয়াত আমাৰ এটা পুৰুষৰ কীৰ্তন দল আমন্ত্ৰিত কৰিছোঁ। আৰু তাৰপিছতে আমি আৰু কিছু গোৱাবাৰী মহিলা নামতি দলৰ নাম দল পৰিৱেশন কৰিব। লগতে তাৰপিছত আমি বিশেষ আকৰ্ষণ হিচাপে আজি আমাৰ ইয়াত নিমন্ত্ৰণ জনাইছোঁ। এয়া হ'ল ৰঙিয়াৰ পৰা হিমাক্ষী ডেকাৰ এটা নাগৰা নামৰ দল ইয়াত নাম পৰিৱেশন কৰিবলৈ ইয়াত আমন্ত্ৰণ জনাইছোঁ। পৰিৱেশন কৰিব ইয়াত উলহ মালহেৰে যত্নসমূহ ইয়াত ভক্তপ্ৰাণ ৰাইজৰ আমি সকলোকে আমন্ত্ৰণ জনাইছোঁ। মুখ্য অতিথি হিচাপে আমাৰ মাননীয় টংকেশ্বৰ ৰাভা ডাঙৰীয়াক, ৰাভা আছঙৰ মুখ্য সচিব যি টংকেশ্বৰ ৰাভা ডাঙৰীয়াক নিমন্ত্ৰণ জনাইছোঁ। আৰু ইয়াত মুখ্য অতিথি হিচাপে আন এজন ব্যক্তি আছে, সেয়া হ'ল 15 নং দুধনৈ বিধানসভা সমষ্টিৰ বিধায়ক মাননীয় যাদৱ স্বৰ্গীয় ডাঙৰীয়াক ইয়াত মুখ্য অতিথি হিচাপে নিমন্ত্ৰণ জনাইছোঁ। আৰু ইয়াত আমাৰ বিশিষ্ট অতিথি হিচাপে আমি আমন্ত্ৰণ জনাইছোঁ ৰাভা আছং সাহিত্য পৰিষদৰ উপাধ্যক্ষা শ্ৰীযুত অলকা ৰাভা বাইদেউকো ইয়াত নিমন্ত্ৰণ জনাইছোঁ। লগতে বিশিষ্ট অতিথি হিচাপে আন এগৰাকী আমাৰ দুধনৈ সমজিল্লাৰ
আৰক্ষী বিষয়া অধীক্ষক তেখেতক আমি নৱৰঞ্জন নেওগ ডাঙৰীয়াক ইয়াত নিমন্ত্ৰণ জনাইছোঁ। লগতে ইয়াত দুধনৈ ৰামাচং পৰিষদীয় অঞ্চলৰ দুধনৈ আশে পাশে যিমানবোৰ সমষ্টিৰ GM সকলো আছে সকলোকে আমি ইয়াত নিমন্ত্ৰণ জনাইছোঁ। ৰাতিপুৱাৰ পৰা ইয়াত ৰাতিপুৱা 8টা বজাৰ পৰা ইয়াত চাফাই অভিযানৰ পৰা আৰম্ভণি কৰি কাৰ্যসূচী চলি আছে। এতিয়া আমাৰ ৰাতি নিশা 10টালৈকে চলিব। এক উখল মাখল পৰিৱেশে দেখিবলৈ পোৱা গৈছে দুধনৈ, কিয়নো আচলতে ৰাতিপুৱাৰ পৰাই আচলতে যি বিশ্ব খনিকৰ বিশ্বকৰ্মা দিৱসৰ পূজা অৰ্চনা কৰা হৈছে। দুধনৈত বিভিন্ন যি অনুষ্ঠান প্ৰতিষ্ঠান, যি গাড়ীৰ গেৰেজ আছে বা যি উদ্যোগ আছে, সেই উদ্যোগসমূহত আচলতে ৰাতিপুৱাৰ পৰাই বিশ্বকৰ্মা পূজা কৰা দেখিবলৈ পোৱা গৈছে। উখল মাখল পৰিৱেশে বিৰাজ হৈ আধ্যাত্মিকতা বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। দুধনৈৰ যি ই ৰিক্সা সন্থা বা মালিক যি কল্যাণ সন্থা, সেই সন্থাই আচলতে তেওঁলোকে প্ৰতি বছৰে এক উখল মাখল পৰিৱেশৰ মাজতে তেওঁলোকে শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা পালন কৰিছে। এইবাৰো পিছ পৰি ৰোৱা নাই, এইবাৰো এক উখল মাখল পৰিৱেশৰ মাজত তেওঁলোকে উখল মাখল পৰিৱেশেৰে শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা উদযাপন কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।